নাচিছে গৌৰৱ গগৈ ভূপেন বৰাৰ চাপৰত নাচিছে বিধায়িকা শিৱামণি বৰাই নিৰ্বাচনী বিহু এয়া শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম ইনিংছৰ যুঁজ সমানে সমানে দ্বিতীয় ইনিংছৰ বাবেও সাজু হৈছে শাসক বিৰোধী কিংবা নিৰ্দলীয় নগাঁৱত তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৰহাৰ ফুলগুৰিত প্ৰচাৰ চলাবলৈ গৈ এইদৰে প্ৰাৰ্থী আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত আপোন পাহৰা হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামণি বৰা কেৱল নাচ গানে নহয় কবিতাও ওলাল ভূপেন বৰাৰ মুখত ওলাল চৰকাৰ বিৰোধী সমালোচনা ফালতু ৰাৱণো নাছিলে অহংকাৰী আছিলে আপুনি কথাটো দুৰ্যোধনো ফালতু নাছিলে অহংকাৰী আছিলে তেওঁৰ অহংকাৰ হৈছে কংগ্ৰেছৰ 15 বছৰ চাকৰি পোৱা প্ৰত্যেকগৰাকী মহিলাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাই যি অশালীন মন্তব্য কৰিছে এই গোটেই মহিলাখিনিৰ ওপৰত এটা সন্দেহ আৰু অবিশ্বাসৰ তেওঁ এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে আমি ইমান সহজে ক্ষান্ত হোৱা মানুহ নহয় যিমানে নাচ গান কবিতাৰে ৰাইজৰ মন জয়ৰ চেষ্টা কৰিলেও জয় বিজেপিৰে হ'ব বুলি অগাধ আত্মবিশ্বাসী বিজেপি শিবিৰ জাগিৰোডত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে কংগ্ৰেছৰ অস্তিত্ব ইতিমধ্যে শেষ বাকী দলবোৰো ৰাইজৰ মাজত নাই জয় হ'ব কেৱল বিজেপিৰে কংগ্ৰেছ দলৰ অস্তিত্ব প্ৰায় নাইকিয়াই হৈছে বাকী দলবিলাকো ৰাইজৰ মাজত নাই জাগিৰোড সমষ্টিটো অত্যন্ত এটা বানবিধ্বস্ত সমষ্টি আছিল এতিয়া বানপানী আমি নাইকিয়া কৰিলোঁ জাগিৰোড সমষ্টিত মেডিকেল কলেজ হ'ল জাগিৰোড সমষ্টিত এতিয়া নেইলিট ইউনিভাৰ্চিটি হ'ব গতিকে জাগিৰোডে প্ৰাণপাই উঠিছে আৰু জাগিৰোডৰ কাৰণে কাম কৰাৰ পণ লৈছোঁ নগাঁৱত নিশা নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিশাল পদযাত্ৰা বাহিৰ কৰি বিধায়ক ৰূপক শৰ্মায়ো তুলিছে একেই দাবী জয় হ'ব বিজেপি নগাঁও বটদ্ৰৱা সমষ্টিৰ 14টাৰ ভিতৰত আপুনি নিশ্চয় গম পায় আমি 14টাতেই ইতিমধ্যে জয়ী হৈছোঁ তাত কোনো প্ৰাৰ্থী নাছিলে 8টাত যি আমাৰ নিৰ্বাচন হ'ব 8টাৰ ভিতৰত 8টাত আমি জয়ী হ'ম নিশ্চিত ৰাইজৰ যি সহায় দেখা পাইছোঁ ৰাইজৰ যি উৎসাহ দেখা পাইছোঁ আমি আপ্লুত হৈ গৈছোঁ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ